এতিয়া আমাৰ হাজো চাৰ্কুলৰ অন্তৰ্গত দক্ষিণ সিংৰা এলেকাৰ আমাৰ এটা গ্ৰেজিং ৰিজাৰ্ভ আছে। তাতে ইতিমধ্যে চক্ৰ বিষয়াৰ কাৰ্যালয়ত ইতিমধ্যে এটা ৰিপৰ্ট হৈছিলে যে ইয়াতে বিভিন্ন ধৰণৰ গ্ৰেজিং ৰিজাৰ্ভৰ অন্তৰ্গত এলেকাবিলাকত তাৰমানে কিছুমানে ঘৰ সাজি বাস কৰিছে বা কিছুমানে ফিচাৰী খান্দিছে। সেইখিনিৰ ৰিপৰ্ট পোৱাৰ পাছতে আমি ইমিডিয়েটলি আজি এটা এভিকশ্যন ড্ৰাইভ ইয়াতে আৰম্ভ কৰিছোঁ। কিমান মানুহ আছে? ইয়াতে আমি যিমান গম পাইছোঁ চক্ৰ বিষয়াৰ ৰিপৰ্টৰ পৰা ইয়াতে 7-8 ঘৰমান মানুহে অলৰেডি তেওঁলোকে ঘৰ বনাই আছিলে আৰু সৰু ডাঙৰ বিভিন্ন আমি পুখুৰী দেখা পাইছোঁ। তো গতিকে আমি ঘৰখিনি ইতিমধ্যে খালী কৰিছোঁ আৰু যাতে তেওঁলোকে আকৌ যাতে ইয়াতে আৰু আকৌ ঘৰ বনাই ল'ব নোৱাৰে তেনেকুৱা ধৰণে আমি গোটেইখিনি আজি উচ্ছেদ কৰিম। লগতে পুখুৰীসমূহ আমি পাৰসমূহ আমি ভাঙি পেলাইছোঁ। 2011 চনত এটা এভিকশ্যন হৈছিল, অভিযান চলিছিল। আকৌ তাৰ পিছতো ইয়াতে আকৌ তেওঁলোকে বসতি স্থাপন কৰিছে। যদি পৰৱৰ্তী সময়ত তেওঁলোকৰ হয় বা তেওঁলোকৰ কিবা এতিয়া আমাৰ যিহেতু গ্ৰেজিং ৰিজাৰ্ভসমূহ আমাৰ সংৰক্ষিত এলেকা হয়, তো গতিকে আমি ইয়াতে চাইনবোৰ্ড আমি ইয়াতে লগাই থৈ যাম এইখিনি সংৰক্ষিত এলেকা বুলি যাতে প্ৰৱেশ বিনা অনুমতিত বা বিভিন্ন মানে চৰকাৰী কামৰ বাহিৰে যাতে বিনা অনুমতিত ইয়াতে প্ৰৱেশ নিষেধ হয় সেইখিনি গোটেইখিনি আমি ইয়াতে চাইনবোৰ্ড লগাই যাম আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সম্পূৰ্ণ ইয়াতে নজৰ থাকিব যাতে আৰু ইয়াৰ পৰৱৰ্তী সময়ত যাতে ইয়াত কোনো ধৰণৰ নহয় আৰু যাতে একাংশ স্থানীয় লোকে এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন কৰিছে যে ইয়াত মধ্যভোগী কেইজনমানে ইয়াতে চৰকাৰী ভূমি তেওঁলোকে বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত কৰিছে। 2-3জন মানুহৰ তেনেকৈ নামো তেওঁলোকে উল্লেখ কৰিছে আমাৰ তেওঁলোকৰ ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা হ'ব? চৰকাৰী ভূমি বিশেষকৈ গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি যদি এনেকে যদি বেচা কিনা কৰিছে সেইটোতো সাংঘাতিক ধৰণে সেইটো আইনমতে আইন বিৰোধী কথা। এনেকুৱা যদি কিবা আমাৰ ওচৰত যদি প্ৰমাণ ইতিমধ্যে আহিছে চক্ৰ বিষয়া কাৰ্যালয়ত যদি আহিছে তেতিয়াহ'লে নিশ্চয় ইয়াৰ ওপৰত ব্যৱস্থা হ'ব।